নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁও চহৰৰ মাছমজিয়াত যান বাহনৰ বৃহৎ যানজট পাৰ্কিংৰ সমস্যাক লৈ প্ৰশাসন সাংবাদিক পৌৰসভাৰ সৈতে দেৰগাঁৱৰ বিশিষ্ট ব্যক্তি নাগৰিকৰ আলোচনা নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁও চহৰৰ মাছমজিয়াত যান বাহনৰ বৃহৎ যানজট পাৰ্কিং সমস্যাক লৈ দেৰগাঁও প্ৰশাসন সাংবাদিক পৌৰসভাৰ সৈতে দেৰগাঁৱৰ বিশিষ্ট ব্যক্তি নাগৰিকসকলৰ এখন অতি গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ গত 5 ফেব্ৰুৱাৰী তাৰিখে দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰত অৱস্থিত স্বৰ্গীয় নৰেন শৰ্মা স্মৃতি পথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। পাৰ্কিংৰ সমস্যা হৈ আছে সেই পাৰ্কিংৰ সমস্যা লৈ পেলাই আলোচনা কৰা হৈছে ইয়াত দেৰগাঁৱৰ বিশিষ্ট নাগৰিক বিভিন্ন সন্থাৰ সভাপতি সম্পাদক আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহ পৌৰসভাৰ সকলোবোৰ লগ হৈ পেলাই তেওঁলোকৰ মতামত আৰু পৰামৰ্শ লোৱা হৈছে তেওঁলোকে যিদৰে পৰামৰ্শ দিছে সেইদৰে আমি কামবোৰ কৰিবলৈ আগবাঢ়ি যাম আমাৰ যি কৰণীয় আছে সেইবোৰ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ ভৱিষ্যতেও সেইদৰে আমি তেওঁলোকৰ লগত আলোচনা কৰি দেৰগাঁৱৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম উক্ত আলোচনা চক্ৰত অতি শীঘ্ৰে নগৰৰ যানজট আৰু পাৰ্কিং সমস্যা দূৰ কৰাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি যিখন আমাৰ আলোচনা ইয়াত হ'ল যিটো আলোচনা হ'ল সেইটো আমাৰ দেৰগাঁও বিভিন্ন সংস্থা বাছ মালিক সন্থা হওক মেজিক সন্থা হওক আৰু দেৰগাঁও নাগৰিক সন্থা এনেকুৱা দেৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক এইসকল বিভিন্ন দেৰগাঁৱৰ প্ৰতিষ্ঠিত নাগৰিকক লৈ আজি দেৰগাঁও প্ৰশাসন আৰু দেৰগাঁও স্থানীয় মিউনিচিপালিটি প্ৰশাসন দেৰগাঁও ডেভেলপমেণ্ট অথৰিটি আৰু CDC ফালৰ পৰা এখন যি আলোচনা দিয়া হৈছিল এই আলোচনাত বিশেষভাৱে আলোচনা কৰা হৈছিল যে আমাৰ দেৰগাঁৱত বৰ্তমান সময়ত যিটো পাৰ্কিং অসুবিধা হৈছে পাৰ্কিঙৰ আৰু তাৰ কাৰণে যিটো ধৰক যানজঁটৰ সৃষ্টি হৈছে সেই যানজঁট আমি নিৰাময় কৰিবৰ কাৰণে আমি কি ধৰণে ব্যৱস্থা ল'ব পাৰোঁ তো এই দুই পক্ষৰ লগত ৰাইজৰ এই বিভিন্ন অনুষ্ঠান আছে অনুষ্ঠানবিলাকৰ লগত আমি প্ৰশাসন আৰু ৰাইজ একেলগে আলোচনা কৰি এটা ঐক্যমতত উপনীত হ'ব বিচাৰিছোঁ যাতে অনাগত দিনবিলাকত আমি এই ক্ষেত্ৰত কিছু কঠোৰ যদি ব্যৱস্থা প্ৰশাসনে লয় সেই সম্পৰ্কত ৰাইজৰ সহযোগিতা আগবঢ়াব লাগিব আজি কেইটামান সিদ্ধান্ত আমাৰ ইয়াত উপনীত হৈছে যে প্ৰথম কথা হৈছে যে আমি ইয়াত এটা পাৰ্কিং জ'ন সৃষ্টি কৰিবৰ কাৰণে ইতিমধ্যে CDC আৰু দেৰগাঁও মিউনিচিপালিটি বোৰ্ড ডেভেলপমেণ্ট অথৰিটি এই তিনিটা প্ৰশাসনিক বিভাগে এটা ব্যৱস্থা ল'বলৈ চেষ্টা চলাইছে ইতিমধ্যে দেৰগাঁৱত আৰু তাৰ লগে লগে দেৰগাঁৱত যিখিনি মেজিক চলি আছে বাছ চলি আছে আৰু যিবোৰ ই-ৰিক্সা চলি আছে তাৰ ফলত এটা বৃহৎ যানজঁটৰ সৃষ্টি হৈছে তাক আমি এই দুইটা পক্ষক লগত আমি বহি সমিল মিলে কি ধৰণে তেওঁলোকক আমি এই যানজঁটটোক কণ্ট্ৰল কৰিব পাৰোঁ তাৰ বাবে আজি আলোচনাটো হৈছিল আৰু আমি শেষত আমি এটা সুন্দৰ সিদ্ধান্তত আমি উপনীত হৈছোঁ আৰু এতিয়া প্ৰশাসনে অনাগত দিনত দেৰগাঁৱত এই যানজঁট নিৰাময় কৰিবৰ কাৰণে এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব দেৰগাঁৱত এটা কথা হৈছে দেৰগাঁৱত ইয়াত আমাৰ দুখন বজাৰ খুব ডাঙৰ বজাৰ হয় এখন হ'ল দেওবৰীয়া বজাৰ নৰেন শৰ্মা স্মৃতি পথাৰত বৰ্তমান বজাৰখন চলি আছে আৰু এখন বজাৰ বুধবৰীয়া বজাৰ আৰু এই দুইখন বজাৰৰ কাৰণে দেৰগাঁৱৰ যিটো ষ্টেট হাইৱে আছে আমাৰ চাৰিআলিৰ পৰা যিটো গোলাঘাটলৈ যোৱা যিটো ৰাস্তা সেইটোত যথেষ্ট যানজঁটৰ সৃষ্টি হয় আৰু ইফালে বুধবৰীয়া বজাৰখনৰ কাৰণে আমাৰ যিটো আপোনাৰ হাইৱে নেশ্যনেল হাইৱে লাহটিৰ পৰা সিফালে বহুত যানজঁটৰ সৃষ্টি হয় আৰু এই ক্ষেত্ৰত আজি এইটো এটা আলোচনা হৈছে যে হাইৱেৰ যিটো যানজঁট নাইকিয়া কৰিবৰ কাৰণে সেইটো এটা নিৰ্দিষ্ট সময় ধৰি পেলাই অন্তত বজাৰ দিনটোত তাত কিছু আমাৰ অসুবিধা আছে যিহেতুকে পাৰ্কিঙৰ কাৰণে আমাৰ যিটো জ'ন যিটো জেগা লাগে ঠাই লাগে তাৰ অভাৱ হোৱাৰ কাৰণে আমি তাত বোধহয় আমি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তাত ই-ৰিক্সা বা এনেকুৱা ধৰণৰ যানজঁট এনেকুৱা ধৰণৰ গাড়ী চলাচল আমি সাময়িকভাৱে সেই সময়ত বন্ধ কৰিব লাগিব বুধবাৰৰ দিনা আৰু দ্বিতীয়তে আমাৰ যিখন নৰেন শৰ্মা স্মৃতি পথাৰত যিখন বজাৰ বৰ্তমান চলি আছে সেই বজাৰখন ইয়াত এটা সিদ্ধান্ত আজি লোৱা হৈছে শেহতীয়াকৈ হয়তো আৰু পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰাৰ পিছত এই বজাৰখন ইয়াৰ পৰা পুনৰাই স্থানান্তৰ কৰি দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।